নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে বাৰু এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে নেকি? যদি এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ঘোষণা কৰিছে এয়াৰটেলৰ ফালৰ পৰা। আৰু এই খবৰটো অৱশ্যে যিসকলৰ এয়াৰটেল আছে, এয়াৰটেলৰ সিম কাৰ্ড আছে তেওঁলোকৰ কাৰণেহে, বেলেগৰ কাৰণে নহয়, বা যিসকলে এয়াৰটেলৰ ব্ৰডবেণ্ড কানেকশ্যন ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণেও এইটো এটা বিৰাটেই ভাল খবৰ। তো বন্ধুবান্ধৱীসকল, আপোনালোক সকলোৰে কাৰণে ঘোষণা কৰা এয়াৰটেলৰ ফালৰ পৰা ভাল খবৰটো কি মই আজি আপোনালোকক সেই সম্পৰ্কতে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব, আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়াৰটেলে এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত সহযোগ কৰি আপোনালোকৰ কাৰণে এক সিকিউৰিটি সিস্টেম ডেভেলপ কৰিছে। কেতিয়াবা যদি কিবা কাৰণত আপোনালোকৰ মোবাইললৈ আননোন কিবা লিংক আহে আৰু সেই লিংকত ক্লিক কৰিলে যদি আপোনালোকৰ বিপদ হ'ব পাৰে, আৰু কিবা কাৰণত যদি আপোনালোকে ভুলবশতঃ সেই লিংকত ক্লিক কৰি দিয়ে, আপোনালোকৰ একো নহয়। এয়াৰটেলে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সৈতে সহযোগ কৰি যি সিস্টেম ডেভেলপ কৰিছে, সেই সিস্টেমৰ জৰিয়তে অটোমেটিক্যালি এট এ টাইম ডিটেক্ট কৰিব যে এই লিংকটো মানে স্প্যাম হয় নে এই লিংকটোৰ পৰা কিবা আপোনাৰ ক্ষতি হ'ব পাৰে নে এই লিংকটো সেফ হয়। সেই বস্তুটো অটোমেটিক্যালি এয়াৰটেলে ডিটেক্ট কৰিব, আৰু যদিহে সেই লিংকটো স্প্যাম লিংক হয় তেতিয়া সেই ৱেবছাইটটোৱে এয়াৰটেলে বেন কৰি দিব। অকল এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰকাৰীসকলে যে এই ফেচিলিটিটো পাব তেনেকুৱা নহয়। আপুনি যেনিবা এয়াৰটেলৰ ব্ৰডবেণ্ড কানেকশ্যন ব্যৱহাৰ কৰি আছে, বা ধৰি লওক আপোনাৰ বন্ধুজনে চলাই আছে এয়াৰটেলৰ সিম কাৰ্ড, আপুনি তেখেতৰ পৰা হটস্পট লৈছে, আপুনি ৱাইফাই কানেকশ্যন কৰি থৈছে এয়াৰটেলৰ, তেতিয়াও এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে কাম কৰিব বুলি জনাইছে। মানে যিমানেই যি স্পেম লিংক পঠাই আপোনাৰ একাউণ্ট হেক কৰিবলৈ নাচাওক কিয়, আপোনাৰ একাউণ্ট হেক কেতিয়াও নহ'ব। আৰু লগতে ধৰি লওক আপোনাৰ মোবাইললৈ কোনোবা এজন স্পেমাৰে আপোনাৰ OTP পঠাইছে, সেই OTPটোৰ পৰা আপোনাৰ যেনিবা কিবা বিপদ হ'ব পাৰে, সেই OTPটো ডাইৰেক্টলি স্পেম বক্সত গুচি যাব। OTP আহিলে ক'ত আহে? আমাৰ মেছেজ বক্সত আহে। আমি মেছেজ বক্সটো খুলি পঢ়িব পাৰোঁ যে OTPটো কি আহিলে, কিন্তু সিহঁতে কি কৰি দিব, ডাইৰেক্টলি মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে মানে কি কৰিব, ডাইৰেক্টলি সেই মেছেজটো এট এ টাইম অহাৰ লগে লগে ৰিড কৰিব যে মেছেজটোৰ সোৰ্স ক'ৰ, মানে ক'ৰ পৰা আহিছে মেছেজটো, আপোনাৰ নিজৰ মোবাইলৰ পৰাই OTPটো গৈছে নে বেলেগ কোনোবাই সেই OTPটো পঠুৱাইছে। যদি গম পায় যে নহয় আপোনাৰ মোবাইলৰ পৰা সেই OTPটো ৰিকুৱেষ্ট যোৱা নাই, সেই OTPটো বেলেগ এটা ডিভাইচৰ পৰা OTPটো ৰিকুৱেষ্ট আহিছে, অটোমেটিক্যালি OTPটো কি কৰিব, স্পেম বক্সত ভৰাই দিব। মানে আপুনি বিচাৰি থাকিলেও OTPটো নাপাব, বিচাৰি থাকিলেও আপুনি OTPটো দিব নোৱাৰিব। মানে আপুনি ফেচবুকটো ধৰি লওক লগইন কৰিব বিচাৰিছে আপোনাৰ মোবাইলত, তো ফেচবুকটো লগইন কৰাৰ লগে লগে যিটো OTP আহিব সেই OTPটো আপুনি দেখা পাব, কিন্তু যদি কোনোবা এজন স্পেমাৰে সেই OTPটো পঠায় তেতিয়া সেই OTPটো কি হ'ব, আপোনাৰ স্পেম বক্সত সোমাই যাব। তো সেই স্পেমাৰজনে আৰু OTPটো নাপাব, মানে আপুনি দিবই নোৱাৰিব, আপুনি OTP নেদেখিব, ক'ব যে মোৰ মোবাইলত OTP অহা নাই দেখোন, মই ক'ৰ পৰা দিম OTP। তো এয়াৰটেলৰ ফালৰ পৰা এয়া এক বৃহৎ পদক্ষেপ হাতত লৈছে, যাতে মানুহবিলাকৰ বেংকৰ একাউণ্টবিলাক হেক নহওক, যাতে মানুহবিলাকৰ ছ'চিয়েল মিডিয়া হেণ্ডেলসমূহ যাতে ভাল হৈ থাকক, তাৰ কাৰণে এনেধৰণৰ ব্যৱস্থা লৈছে। মুঠৰ ওপৰত কিবা যদি আনৱান্টেড লিংক আহে, ভুলবশতঃ যদি আপুনি ক্লিকো কৰি দিয়ে, একো ক্ষতি কৰিব নোৱাৰে, লগে লগে সেই ৱেবছাইটটো ব্লক কৰি দিব। মানে আটাইতকৈ বেছি প্ৰব্লেম কেতিয়া হয় জানেনে? ধৰি লওক আপুনি মোবাইলটো চাই আছে, কিবা এটা মেছেজ আহিছে, আপুনি গম পাইছে এইটো ফেক কিবা হয়, আপুনি লগে লগে ডিলিট কৰি দিছে, কোনো প্ৰব্লেম নাই। কিন্তু সেই সময়ত যদি আপোনাৰ ঘৰৰ কণমানি শিশুটোৱে মোবাইলটো লৈ থাকে, সিহঁতেতো গম নাপায়, সিহঁতে কি কৰিব, ডাইৰেক্টলি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে কি হ'ব, আপোনাৰ মোবাইল পৰা ডাটা হেক, মোবাইল হেক হৈ গ'ল, আপোনাৰ মোবাইলৰ সব বস্তু লৈ গুচি গ'ল। তো সেইকাৰণে কি হয়, মানে এনেকুৱা চিষ্টেম বনাই দিছে যে সৰু ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰ মানুহে হওক ক্লিক কৰিলে আপোনাৰ সেই ৱেবছাইটটোৱে নুখুলিব, ৱেবছাইটটোৱে ব্লক কৰি ৰাখিব। আৰু কোনোবা যদি স্পেমাৰে কল কৰে, কল অহাৰ লগে লগে তেখেতৰ নাম্বাৰটো যে স্পেম নাম্বাৰ হয় সেইটো নটিফিকেশ্যন দেখাই দিব। আৰু এইটো আপোনাৰ এয়াৰটেলৰ ফালৰ পৰাই কৰিছে। এয়াৰটেলৰ সিম কাৰ্ডত যদি কোনোবা স্পেমাৰে ফোন কৰে, লগ লগ দেখাই দিব যে এইজন স্পেমাৰ হয়, এইজন স্কেমাৰ হয়, তুমি ৰিচিভ কৰিব নালাগে।
আৰু তাৰ পাছতো আপুনি ৰিচিভ কৰিব বিচাৰিলে সেইটো আপোনাৰ কথা মানে একাধিকবাৰ যেতিয়া কোনো এটা মোবাইল নাম্বাৰক মানুহে ব্লক কৰিব বা ৰিপৰ্ট মাৰিব তেতিয়া এয়াৰটেলে অটোমেটিকলি ডিটেক্ট কৰি ল'ব যে এই নাম্বাৰটো স্পেম নাম্বাৰ হয় গতিকে তুমি ৰিচিভ নকৰিবা ঠিক আছে এনে এই সিস্টেমটো আগতে ট্ৰু কলাৰত দেখায় ৰেড কালাৰৰ হৈ আহে কিন্তু এয়াৰটেলে ডাইৰেক্টলি মানে ইনবিল্ট সিস্টেম বনাই দিছে যে ট্ৰু কলাৰ থাকিলেও নাথাকিলেও কথা নাই ফোন অহাৰ লগে লগে মানে ৰেড কালাৰে দেখাই দিব যে এই নাম্বাৰটো স্পেম নাম্বাৰ হয় ফোন ৰিচিভ নকৰিবা গতিকে এইটো এটা মানে ভাল পদক্ষেপ লৈছে বুলি ক'ব পাৰি এয়াৰটেলৰ ফালৰ পৰা তো বন্ধুসকল আজি ভিডিঅ' জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এবাৰ লগ পোৱাৰ সৈতে ভিডিঅ' মাগিছো ধন্যবাদ জয় অসম